গাইজ মই এতিয়া বৰ্তমান আছোঁ ৰুমত যিহেতু মই ব্লগ বনাই থাকোঁ গতিকে ভাবিছোঁ মোৰ ৰুমটো ব্লগ এটা দি দিওঁ হোম টুৰ এটা দি দিওঁ চ' চাই থাকক। এয়া হৈছে আমাৰ ৰুমৰ বাহিৰত। এয়া প্ৰথম আমাৰ ৰুমত সোমাই এনেকৈ এখন ধুনীয়াকৈ বিচনা ৰাখি থোৱা হৈছে। তাৰপিছত এয়া ভগৱানৰ ধূপ চাকি জ্বলোৱা হয়। এনেকৈ সোমাই আহিলে আমাৰ ৰুমটোত এনেকৈ দেখা পাব। এয়া হৈছে চাচি আজি আমাৰ ৰুমলৈ আহিলে ফুৰিবলৈ। এয়া লগতে আছোঁ আমি। ধুনীয়াকৈ এনেকৈ বিচনাখন ইফালে ৰাখি থৈছোঁ। চাচি আমাৰ ৰুমত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে আৰু এদিন আহিব দেই, ধুনীয়াকৈ আমি ভাত পানী খাম। আজি এনেই জাষ্ট অকণমান চাই যাবলৈ আহিলে। ভাল হৈছে ন? এই চাচিয়ে মোক বহুত মৰম কৰে আৰু মোৰ চাচিক বহুত মৰম কৰোঁ। মোৰ ছোৱালী নিচিনাতো হাত বিষ পাইছোঁ অলপ, সেইটো কাৰণে অকণ মনটো ভাল লাগিবলৈ কাৰণে ৰুমলৈকে আহিলোঁ দুজনী। চ' চাই থাকিব ভিডিঅ'টো আগলৈ। জাষ্ট অফিচৰ পৰা আহিলোঁ, আহি বেগ ইয়াতে থৈ দিছোঁ। এইফালে আমাৰ পাকঘৰটো। এইফালে বস্তু মই ধুনীয়াকৈ চিজিল লগাই থ'ব পৰা নাই কাৰণ ভৰিত মই দুখ পাইছোঁ, গতিকে অলপমান এনেকৈ ৰাখিছোঁ। যিহেতু পাকঘৰত অকণমান হাৱা ল'বৰ কাৰণে এখন এনেকৈ খিৰিকী দিয়া হৈছে। এয়া আৰু এইফালে বাচন ধুবলৈ এনেকৈ আছে, বাচন ধোৱা হয়। মই আছোঁ এতিয়া কিচেনত। চাই থাকক, ভালকৈ চিজিল কৰি ৰখা হোৱা নাই, চব ধোৱা হৈছে এতিয়া কাৰণ বস্তুবিলাক লেতেৰা হৈ আছিলে। চব চিজিল কৰা হৈছে, আজি ঘৰ চাফা কৰা হৈছে। সেয়া দেখিছে, এয়া আমাৰ সৰু এটা কুকাৰ ধুনীয়াকৈ এনেকৈ কৰি ৰাখিছোঁ। যিহেতু মই অকলে থাকোঁ ৰুমত, গতিকে সেয়াই আৰু মোৰ এখন অকণমানি ধুনীয়াকৈ ৰুম ৰাখিছোঁ। এয়া দেখিছে, কেনেকুৱা লাগিছে জনাব মোৰ অকণমানি ৰুমটো। সেয়া যিহেতু নতুন বছৰ আহিছে, গতিকে সকলোৰে শুভ হওক, শান্তি হওক আৰু সুস্থ থাকক। চবে আমিও যাতে সুস্থ হৈ থাকিব পাৰোঁ নতুন বছৰটো। চবলৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ। চ' চাই থাকক ভিডিঅ'টো, কেনেকুৱা লাগিছে জনাব। ত' ভিডিঅ'টো ইয়াতে সামৰিম। চাচি এতিয়া ঘৰত যাব ন? ঘৰত যাম। ত' এতিয়া আমি তাতে নমাই দিবা। হয় হয়, এতিয়া চাচিক আমি ঘৰত নমাই থৈ যাম। চাচি ফুৰিব আহিছে ন, ত' অলপ থৈ আহিব লাগিব, হাত বেয়া কাৰণে। ত' চাই থাকিব গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আমাৰ সৰু ৰুমটো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। নেক্সট এটা ভিডিঅ'ত লগ পাম আকৌ। বাই।